গতিকে আজি আমি আৰম্ভ কৰিম মানে এলকেনৰ ফিজিক্যাল প্ৰপাৰ্টি বিলাক হা এলকেনৰ ফিজিক্যাল প্ৰপাৰ্টি বিলাক আমি ডিসকাস কৰিম আজি ক্লাছটো বেছি দীঘল নহয় হা কালি বাকি জায়গাখিনি আজি পঢ়িম আৰু এইটো উইকত মই আৰু এটা মানে ৰেকৰ্ডেড ক্লাছ দিম যত এটা দীঘল হলেও ভিডিও ক্লাছটো যত মানে ইয়াৰ নেক্সট টপিক যোনটো এলকিন আৰু এলকিন এলকাইন এইকেইটা আমি শেষ কৰিম জলদি ফিজিক্যাল প্ৰপাৰ্টি এলকেনৰ ফিজিক্যাল প্ৰপাৰ্টি বিলাক আজি আমি চাম ঠিক আছে বেছি নোটস টাইপ বস্তুৱে হয় এইটো কাৰণে প্ৰথমতে মনত ৰাখিবা এলকেন বিলাক কালাৰলেস হয় alkanes are mostly colorless and odorless মানে গন্ধ নাই ঠিক আছে নেক্সট মনত ৰাখিবা মিথেন ইথেন propane and butane up to butane they exist as gases কিহৰ কাৰণে এই চাৰিটা গ্যাসেস হিচাপে থাকে চাৰিটা এই প্ৰথম চাৰিটা এলকেন গ্যাসেস হিচাপে থাকে নেচাৰ কিহৰ কাৰণে জানানে ডিউ টু উইক ভান্ডাৰ ওয়ালস ফোর্স এটা ভান্ডাৰ ওয়ালস ফোর্স কি হয় এটা তোমালোকে জানিব লাগিব গতিকে আমি ভান্ডাৰ ওয়ালস ফোর্স কি হয় একেবাৰে জানি লওঁ এটা এটা উইক ফোর্স অফ অ্যাট্রাকশন হয় বিটুইন মলিকুলস উইক ফোর্স অফ অ্যাট্রাকশন among molecules বিলাকৰ মাজত এটা উইক ফোর্স হয় অ্যাট্রাকশন যোনটো ভান্ডাৰ ওয়ালস ফোর্স বুলি কোৱা হয় মন ৰাখিবা আৰু যিমানেই বেছি সাৰফেস এৰিয়া বাঢ়ি যায় ভান্ডাৰ ওয়ালস ফোর্স সিমানেই বেছি হয় এইটো পইণ্টটো মনত ৰাখিবা ভান্ডাৰ ওয়ালস force increases along with the increase in surface area যিমানে বাঢ়ি যায় ভান্ডাৰ ওয়ালস ফোর্সও বাঢ়ি যায় ঠিক আছে আৰু মলিকুলাৰ মাছ যিমান বাঢ়ি যায় ভান্ডাৰ ওয়ালস ফোর্সও সিমান বাঢ়ি যায় বিকজ মলিকুলাৰ মাছ বাঢ়ি যোৱা মানে কি কম্পাউণ্ডটো ডাঙৰ হৈ গৈ আছে তাৰ মানে সাৰফেস এৰিয়া বাঢ়ি গৈছে তো তাৰ মানে কি molecular mass increase হলে van der Waals force increase হয় ঠিক আছে এটা মনত ৰাখিবা আমি এই সেকেন্ড পইণ্টটো পঢ়োতে van der Waals force পালো সেইটো কাৰণে একেবাৰতে মই তোমালোকক কৈ দিলো প্ৰথম চাৰিটা কম্পাউণ্ড গ্যাস হিচাপে থাকে নেক্সট পইণ্ট মনত ৰাখিবা প্ৰথম চাৰিটাটো গ্যাস হিচাপে থাকে তাৰ পিছত 5 নম্বৰ কম্পাউণ্ডটো হ'ল পেন্টেনৰ পৰা এলকেন কন্টেইনিং 17 কাৰ্বন এটম পেন্টেনৰ পৰা 17টা কাৰ্বন এটম থকা এলকেনলৈকে এইকেইটা থাকে লিকুইড হিচাপে ঠিক আছে এক্সিষ্ট এজ লিকুইডস মনত ৰাখিবা আৰু 17টা কাৰ্বন এটমৰ বাহিৰে আৰু বেছি কাৰ্বন এটম থকা যিমানবিলাক আছে সেইবিলাক সলিড হিচাপে থাকে further the higher alkanes exist as solid বাকিখিনি এলকেন সলিড হিচাপে থাকে এইবিলাকৰ ফিজিক্যাল প্ৰপাৰ্টি ঠিক আছে প্ৰথম চাৰিটা গ্যাস হিচাপে থাকে তাৰপিছত 5 নম্বৰ কাৰ্বনৰ পৰা 17 নম্বৰ কাৰ্বনলৈকে লিকুইড হিচাপে থাকে তাৰপিছত তাৰ বাকি যিমানবিলাক ওপৰত আছে এইবিলাক সব সলিড হিচাপে থাকে তোমালোকে মনত ৰাখিবা নেক্সট এটা বস্তু ইম্পৰ্টেন্ট মিনিট যদি সেম কম্পাউন্ড হয় হা সেম কম্পাউন্ড হলে in case of compound having same molecular formula হয় ধৰা
কম্পাউণ্ড চেইন মলিকুলাৰ ফৰ্মুলাৰ হয়, কিন্তু এটা ব্ৰাঞ্চ চেইন আৰু এটা ষ্ট্ৰেইট চেইন আছে ধৰা। এটা ধৰা এনেকুৱা কাৰ্বন আছে, 5টা আছে, পেণ্টেন আছে। এই পেণ্টেনটোৱে এনেকুৱা আইচোমাৰ বনিলে ধৰা এনেকুৱা 3টা কাৰ্বন দিলো, ওপৰত এটা আৰু তলত এটা, এনেকুৱা থাকিব পাৰে। এতিয়া এইটোত চাবা, এইটো কাৰ্বনত যিমান এৰিয়া লাগিছিলে ন, যিমান দীঘল হয় ইয়াত এৰিয়া বেছি যায় হা, কিন্তু ইয়াত সাৰফেস এৰিয়া কমি যায়, মানে ব্ৰাঞ্চ চেইনত সাৰফেস এৰিয়া কমি যায়, সাৰফেস এৰিয়া লেস। এটা আমি কি জানো যে ভান্ডাৰ ওয়ালছ ফোর্স সারফেস এরিয়ার উপর ডিপেন্ড করে, সারফেস এরিয়া বেশি হলে বেশি হব, কম হলে কম হব। গতিকে ইয়াৰ ভিতৰত ভান্ডাৰ ওয়ালছ ফোর্স অফ এট্রাকশন কাৰ কম হব, ইয়াৰ লেস হয় ফোর্সটো। যেহেতু ফোর্সটো লেস হয়, সেইটো কাৰণে বইলিং পইণ্ট ইয়াৰ কম হয়। এইটো এনেকুৱা টাইপৰ কুৱেশ্যন পৰীক্ষাত আহে, মানে এইটো কাৰণে কৈছো। দ্য ব্ৰাঞ্চ চেইন কম্পাউণ্ড have less boiling point as compared to straight chain compound. ঠিক আছে, কিহৰ কাৰণে? কাৰণ straight chain compound বিলাকক surface area বেছি হয়, because surface area is less in branch chain compound or branch compound বুলি লিখিলেও হ'ল। Hence van der Waals force of attraction is also less. ঠিক আছে, এইটো নেক্সট। আৰু দুটামান বস্তু মনত ৰাখিবা যে এলকেন বিলাক কিহত সলিবল হয়। ঠিক আছে, এলকেন বিলাক কিহত মানে তুমি পানীত সলিবল হয় নে কিহত তুমি দ্ৰৱণীয়, অসমীয়াত সলিবলটো অসমীয়াত কোৱা হয় দ্ৰৱণীয়, সম্পূৰ্ণৰূপে মানে মিলি যায়। মনত ৰাখিবা এলকেনছ আৰ সলিবল ইন ৱাটাৰত নহয় কিন্তু হা, এলকেনছ আৰ সলিবল ইন নন পোলাৰ সলভেন্ট। নন পোলাৰ শব্দটোৰ মিনিং কি এইটোতো তোমালোকে জানিব লাগিব। নন পোলাৰ সলভেন্ট যাৰ এক্সাম্পল হ'ল এলকহল, ইথাৰ, এইবিলাক নন পোলাৰ মানে চাৰ্জ নাই। যেনেকে পানীটো হ'ল পোলাৰ সলভেন্ট, কিয়? কাৰণ পানীত কি হ'ল H2O আছে, গতিকে ইয়াত H+ আৰু OH- মিলি পেলাই H2O বনে। গতিকে এইবিলাক যিহেতু আয়ন হয়, সেইটো কাৰণে ইহঁতক কোৱা হয় পোলাৰ সলভেন্ট। কিন্তু এলকহল, ইথাৰ এইবিলাক নন পোলাৰ সলভেন্ট হয়, আৰু এলকেন বিলাক নন পোলাৰ সলভেন্টত মিলি যায়। ঠিক আছে, গতিকে এলকেন ৱাটাৰত ডিজলভ নহয়, does not dissolve in water because water is a polar solvent. ঠিক আছে, water is a polar solvent. নেক্সট ডেন্সিটিৰ ওপৰত আমি গোটেইকেইটা বস্তুৰ ওপৰত চালো। সলিবিলিটি, ইয়াৰ তুমি সাৰফেস এৰিয়া চাইছো, তাৰপিছত সলিড লিকুইড কেনেকে থাকে। নেক্সট আমি ডেন্সিটিটো পঢ়িম। ডেন্সিটি অফ এলকেন ইনক্ৰিজ হয় যিমানে তুমি তাৰ মাছটো বঢ়াই গৈ থাকে, মানে যিমানে বেছি ডাঙৰ কম্পাউণ্ড হৈ থাকে, মিথেনৰ পৰা ইথেন গ'ল, ইথেনৰ পৰা প্ৰপেন গ'ল, প্ৰপেনৰ পৰা বিউটেন, যিমানে বেছি হৈ গৈ থাকে সিমানে তাৰ ডেন্সিটি বাঢ়ি গৈ থাকে, ইনক্ৰিজ হয়। Density of alkane increases as we increase molecular mass of a compound. ঠিক আছে, বাট এইটো সদায় বাঢ়ি একেবাৰে বেছি হৈ নাযায়, এটা টাইমত ইয়াৰ ডেন্সিটিটো কনষ্টেন্ট হৈ যায়। বাট আফটাৰ এ চাৰ্টেন পইণ্ট এটা এলকেন এনেকুৱা হ'বগে লাষ্টত the density becomes constant. Constant to কিমান জানানে? which is about 0.8 গ্রাম per centimeter cube. গতিকে তুমি আমি কি দেখিলো যে এলকেনৰ সবতকে হাইয়েস্ট ডেন্সিটি, যিকোনো মানে এটা এলকেন আছে ইয়াৰ সবতকে হাইয়েস্ট ডেন্সিটি মানে
0.8 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হ'বগে পাৰে হাইয়েষ্ট। তেনেকে তুমি মিথেন, ইথেন, প্ৰপেন, বিউটেন যিমানে বহাই গৈ আছে ডেন্সিটি বাঢ়ি গৈ আছে। এটা টাইমত ইয়াৰ এনেকুৱা হাইয়েষ্ট ডেন্সিটি হৈ যাব 0.8, তাৰপিছত ইয়াৰ ডেন্সিটি নাবাঢ়ে। তাৰ পিছৰ যিমানবিলাক কম্পাউণ্ড হয় চবৰে ডেন্সিটি এনেকুৱাই হয়, ঠিক আছে। আৰু পানীৰ ডেন্সিটি কিমান হয়? ৱাটাৰৰ ডেন্সিটি কিমান হয় কোনোবা কোৱাচোন? গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব লিখিছো, এইকেইটা কিমান বহিব কোনে জানে? কোৱাচোন। Van der Waals force is also called London dispersion force. Yes, London dispersion force বুলি কয়। 1000 পানীৰ ডেন্সিটি 1 গ্ৰাম পাৰ চেণ্টিমিটাৰ কিউব হয়, ঠিক আছে। গতিকে আমি কি দেখিলো? এলকেনৰ মেক্সিমাম ডেন্সিটি 0.8 হ'ব পাৰে, গতিকে এলকেনৰ ডেন্সিটি সদায় ৱাটাৰতকৈ কম হয়। এলকেনৰ ডেন্সিটি সদায় ৱাটাৰতকৈ কম হয়, মনত ৰাখিবা, ঠিক আছে। নেক্সট আমি এতিয়া ফিজিকেল প্ৰপাৰ্টি চাম, কেমিকেল প্ৰপাৰ্টি চাম। কেমিকেল প্ৰপাৰ্টিজ মই যিবিলাক ইম্পৰ্টেণ্ট সেইবিলাক লিখাই দিম খালি। প্ৰথমটো ৰিয়েকশ্যন মনত ৰাখিবা, হেলোজেনেশ্যন। হেলোজেনেশ্যনৰ নামতে সোমাই আছে কি? হেলোজেন এড কৰা, মানে এডিং অফ হেলোজেন। হেলোজেন কি কি হয়? ফ্লুৰিন, ক্লৰিন, ব্ৰমিন, আয়ডিন এইবিলাক। ঠিক আছে, হেলোজেনেশ্যন। যেনেকৈ এটা প্ৰথম এক্সাম্পল দিলো CH4, মিথেন হয়, ইয়াত ক্লৰিন এড কৰিম, Cl2 হিচাপে এড হ'ব, তেতিয়া কি হ'ব? জানানে? চাইডত লাগি কম্পাউণ্ডটো বনাইছো, CH4 আছে প্লাছ ক্লৰিন আছে। এতিয়া এই এটা ক্লৰিন আহি এটা হাইড্ৰজেনক আঁতৰাই পঠাই দিব, ঠিক আছে। এই আঁতৰি যোৱা হাইড্ৰজেনটো এই ক্লৰিনৰ লগত লগ লাগি যাব, আৰু এইটো ক্লৰিন ইয়াত সোমাই গ'ল, তেতিয়া কি বনিব? CH3Cl প্লাছ, আৰু এই হাইড্ৰজেনটো এই ক্লৰিনৰ লগত মিলি HCl বনাই দিব, ঠিক আছে। আকৌ যদি তুমি আকৌ এই যোনটো ৰিয়েকশ্যন হ'ল তাত তুমি আকৌ ধৰা ক্লৰিন এড কৰিলা, তেতিয়া কি হ'ব জানানে? তেতিয়া আকৌ ৰিয়েক্ট কৰিব, CH3Cl আছে ন, আকৌ Cl2 ধৰা লগাই দিলা ইয়াত, তেতিয়া কি হ'ব? তেতিয়া আমি আকৌ চাইডত লাগিলে আঁকি চাওঁ। এবাৰ CH3Cl আছে, হাইড্ৰজেন 3টা, ক্লৰিন এটা, আকৌ আমি ক্লৰিন দিছো, এতিয়া কি হ'ব? এই ক্লৰিনটো আহি ইয়াৰ পৰা আকৌ এটা হাইড্ৰজেন আঁতৰাই দিব, এই আঁতৰি যোৱা হাইড্ৰজেনটো আকৌ ইয়াৰ লগত মিলি যাব। গতিকে এইটো কম্পাউণ্ডত এবাৰ কেইটা হ'ল? ক্লৰিন দুটা হ'ল, CH2Cl2 প্লাছ HCl, ঠিক আছে। আকৌ ক্লৰিন দিব পাৰা, তেতিয়া কি বনিব জানানে? আকৌ এটা ক্লৰিন আহি এটা হাইড্ৰজেন আঁতৰাই দিব, এটা হাইড্ৰজেনৰ জেগা লৈ ল'ব, তেতিয়া কি হ'ব? CHCl3 হৈ যাব। লাষ্টত আকৌ এটা ক্লৰিন দি দিলো, তেতিয়া ফাইনেলি কি বনিবগে? এইটো কম্পাউণ্ডত কি আছে? CH ক্লৰিন 3 আছে, এনেকে আছে, আৰু আমি ক্লৰিন এটা যোগ কৰিছো, তেতিয়া কি হ'ব? এইটো ক্লৰিন আহি ইয়াৰ জেগা লৈ ল'ব, আৰু হাইড্ৰজেনটো আঁতৰি লৈ এই ক্লৰিনটোৰ লগত মিলি যাব, তেতিয়া কি হ'ব? CCl4 প্লাছ HCl। এইটোক কোৱা হয় কাৰ্বন টেট্ৰা ক্লৰাইড, ইম্পৰ্টেণ্ট কম্পাউণ্ড হয়, মনত ৰাখিবা, ঠিক আছে। কাৰ্বন টেট্ৰা ক্লৰাইড। এইবিলাক চব সাবস্টিটিউশন ৰিয়েকশ্যন হৈছে, এইবিলাক যিমানবিলাক ৰিয়েকশ্যন হৈছে কি বুলি কোৱা হয়? সাবস্টিটিউশন ৰিয়েকশ্যন হৈছে। কিয়? কাৰণ সাবস্টিটিউট কৰিছে ন, ক্লৰিনটো আহি এই জেগা লৈ লৈছে, হাইড্ৰজেনটো আঁতৰাই সাবস্টিটিউট হৈছে সি, সেইটো কাৰণে। আৰু এইবিলাক যে ৰিয়েকশ্যন হয় ক্লৰিনৰ, এইটো ইন প্ৰেজেন্স অফ সানলাইট হ'ব হা, ইন প্ৰেজেন্স অফ সানলাইট বা UV ৰে কিবা হ'ব লাগিব, ইয়াৰ ওপৰত H নিউ বুলি লিখে। H নিউ মানে এনাৰ্জি অফ এ ফটন, ফটন মানে লাইট পৰিব লাগিব, তেতিয়া ৰিয়েকশ্যনটো তেতিয়াহে হ'ব, মনত ৰাখিবা। সানলাইটৰ প্ৰেজেন্সত এই ৰিয়েকশ্যনটো হয়। ক্লৰ'ফৰ্ম CHCl3, yes, CHCl3 টো ক্লৰ'ফৰ্ম বুলি কয়, মনত ৰাখিবা, ঠিক আছে। মানে ক্লৰিনেশ্যন যোনটো হয়, মানে হেলোজেনেশ্যনৰ ভিতৰত আমি ক্লৰিনটো যদি এড কৰোঁ, এইটো ক্লৰিনেশ্যন বুলি কোৱা হয়। Chlorination is occurred in presence of sunlight
or UV ray. মনত ৰাখিবা। নেক্সট এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা, ফ্লোৰিনেশ্যন মানে যদি ফ্লোৰিন এড কৰোঁ তেতিয়া ৰিয়েকশ্যনটো বহুত ফাষ্ট হয়, ৰিয়েকশ্যন ইজ ভেৰি ফাষ্ট, বহুত ফাষ্ট হয়, ইয়াত একো কেটালিষ্টৰ দৰকাৰে নাই। ঠিক আছে, যদি মই আয়োডিনেশ্যন কৰোঁ, আয়োডিন এড কৰোঁ তেতিয়া কি হয়, ৰিয়েকশ্যনটো ভেৰি শ্ল' হয়, ৰিয়েকশ্যনটো বহুত শ্ল' হয়। ভেৰি শ্ল' আৰু ইমানে লাহে লাহে হয় যে এইটো এটা ৰিভাৰ্চিবল ৰিয়েকশ্যন বনি যায়। ৰিভাৰ্চিবল ৰিয়েকশ্যন কি হয় আমি অলৰেডি ধুনীয়াকৈ ডিটেইলছত পঢ়ি আহিছোঁ। ঠিক আছে, একেটা মনত ৰাখিবা। আৰু যদি আমি ৰেট অফ ৰিয়েকশ্যনটো মনত ৰাখোঁ, ৰেট অফ হেলোজেনেশ্যন মানে কোনটো কিমান বেছি ফাষ্ট হয়, ফ্লোৰিনটো চবতকৈ বেছি হয় হা, ফ্লোৰিনটো চবতকৈ বেছি হয়, তাৰপিছত ক্লোৰিনটো হয়, তাৰপিছত ব্ৰমিনটো হয়, আৰু আয়োডিনটো চবতকৈ কম হয়। আয়োডিনটো ইমানেই কম হয় যে এইটো ৰিভাৰ্চিবল ৰিয়েকশ্যন বনি যায়। এইটো মনত ৰাখিবা। এইটো কিহৰ চিৰিজ হয় জানানে, এইটো ৰেট অফ হেলোজেনেশ্যন, মানে এই কম্পাউণ্ড কেইটাই হেলোজেন কেইটাই এলকেনৰ লগত কেনেকৈ ৰিয়েক্ট কৰে। চিৰিজ অফ কি লিখিম, ৰেট at which halogens react with alkanes. মনত ৰাখিবা। ঠিক আছে, নেক্সট আমি চাম কম্বাসন ৰিয়েকশ্যন, কম্বাসন। কম্বাসন ৰিয়েকশ্যন কি হয়, দুটা আছে, এটা হ'ল কমপ্লিট কম্বাসন, এটা কমপ্লিট কম্বাসন। হা, কমপ্লিট কম্বাসনত কি হয়, আমি অক্সিজেন আমি আৰু এলকেনৰ লগত ৰিয়েক্ট কৰোঁ। কম্বাসন মানে কিনো, আল্টিমেটলি অক্সিজেনত জ্বলাই দিয়া, সেইটোৱে। চ' কমপ্লিট কম্বাসন হলে কি হয় জানানে, যেনেকে এক্সাম্পল ললো CH4 প্লাছ O2, কমপ্লিট কম্বাসন হলে এলকেনৰ মানে মনত ৰাখিবা প্ৰডাক্টত অকল কাৰ্বন ডাই অক্সাইড আৰু পানীয়ে উৎপন্ন হয় কমপ্লিট কম্বাসনত। বাকী বেলেঞ্চ কৰাটো তোমাৰ দায়িত্ব, আৰু 2 আৰু ইয়াত 2 হ'ব বেলেঞ্চ। ঠিক আছে, কমপ্লিট কম্বাসনত প্ৰডাক্ট অকল এই দুটাই ফৰ্ম হয়, এই দুটাই প্ৰডাক্ট হয়, মনত ৰাখিবা কমপ্লিট কম্বাসন অফ এলকেন হলে। আৰু ইয়াতে ফৰ্মুলা আছে, মই তোমালোকক চাগে মই অৰ্গেনিক কেমিষ্ট্ৰি নে কি পঢ়োৱাৰ আগতে মই তোমালোকক এটা ভিডিঅ' দিছিলোঁ গ্ৰুপত, যে তোমালোকে ইয়াত এইটো মিথেন কাৰণে আমি বেলেঞ্চ কৰি লিখিব পাৰিলো, বেছি ডাঙৰ কাৰ্বন হৈ গ'লে বেলেঞ্চ কৰা দিগদাৰ হৈ যায়, তাতকে ডাইৰেক্ট এটা ফৰ্মুলা আছে, মুখস্থ ৰাখিবা, CnH2n+2। ঠিক আছে, এইটো কি এলকেন হয় প্লাছ, তাৰ পিছৰ কেইটা কেনেকে কম্বাসন ৰিয়েকশ্যন লিখে জানা, এইটোতো এলকেনটো হৈ গ'ল, তাৰ পিছৰটো কেনেকে লিখে, 3n+1 divided by 2 O2 goes to NCO2 plus n+1 H2O। এইটো ফৰ্মুলা মনত ৰাখিবা। মই এটা ৰিয়েকশ্যন লিখিয়ে দেখাই দিছো, ধৰা যিকোনো এটা এলকেন ললো, ধৰা C4H10 বিউটেন প্লাছ, ইয়াত N কিমান হয়, 4 হয়, গতিকে নেক্সট আমি O2 লগত কি দিম, চ' কম্বাসন ৰিয়েকশ্যনত আল্টিমেটলি এলকেনটো থাকে আৰু অক্সিজেন দিয়া হয়, ইফালে CO2 আৰু পানী উৎপন্ন হয়। এই ফৰ্মুলাটো এইটো কাৰণে হয় যে তুমি ইয়াৰ কি লিখিবা ইয়াৰ আগত কোএফিচিয়েণ্ট বিলাক, যদি তোমাৰ সময় আছে তুমি বেলেঞ্চ কৰি থাকিব পাৰা, সময় নাথাকিলে ডাইৰেক্ট কৰিব পাৰি, আৰু বেলেঞ্চ কৰিলেও পিছত টানহে হয়। চোৱা 3n+1 আছে, চ' এনৰ জেগাত 4 পুট কৰি দিয়া, কি হ'ব 3 × 4 + 1 divided by 2, মানে 4 × 12 = 13, 13/2, ইয়াত ডাইৰেক্ট লিখি দিবা 13/2। ঠিক আছে, N CO2ৰ আগত N হয়, N মানে ইয়াত 4, 4 × 4, আৰু H2ৰ আগত n+1, গতিকে N আছে 4, ইয়াত আহিব 5, হৈ গ'ল। এইটোৱে ফৰ্মুলাটো মনত ৰাখিবা, এইটো কাৰণে এইটো হ'ল কমপ্লিট কম্বাসন। নেক্সট কাৰ্বনৰ ইনকমপ্লিট কম্বাসনো হ'ব পাৰে, মানে কম্বাসনটো পুৰা নহ'লগে, আধাতে ৰখাই দিলা, তেতিয়া কি উৎপন্ন হয়, সেকেন্ডটো হ'ল ইনকমপ্লিট কম্বাসন।
ইনকমপ্লিট কম্বাসনত কি হয় জানেনে ফার্স্ট ডেফিনেশনটো লিখি দিও ডিউরিং incomplete combustion of alkanes with insufficient amount of oxygen. Oxygen কম হলে incomplete combustion হ'ব যিমান অক্সিজেন লাগিছিল সিমানখিনি ধৰা তুমি নিদিলাই তেতিয়াহে incomplete হ'ব কার্বন ব্ল্যাক ফর্ম হয় কার্বন ব্ল্যাক is formed আৰু এটো ইংক বিলাক বনাওতে ব্যৱহাৰ কৰা হয় মানে যোনবিলাক কোলা চিয়াহি হেবিলাক বনাওতে ব্যৱহাৰ কৰা হয় এটো ৰিঅ্যাকশন CH4 plus O2 এটো কি হ'ব ইনকমপ্লিট হ'ব হা উপৰত ইনকমপ্লিট বুলি লিখি দিবা তেতে কি বনে কার্বন ব্ল্যাক মানে কার্বন আৰু পানী ইয়াত ব্যালেন্স কৰিব লাগে নহয় থাকে ইয়াত H2 ইয়াত 2 দিব লাগিব আগত এটো উৎপন্ন হয় এটো কোৱা হয় কার্বন ব্ল্যাক মানে ব্ল্যাক হৈ পৰে পুৰা ঠিক আছে নেক্সট এটা ইম্পর্টেন্ট রিঅ্যাকশন মই তোমালোকক লিখাই দিও জাস্ট এটা মন ৰাখিবা আৰু দুটা ইম্পর্টেন্ট রিঅ্যাকশন লিখালে এলকেনটো শেষ হৈ যাব মিথেন reacts with steam মানে পানীৰ লগত ৰিঅ্যাক্ট কৰে মানে গৰম পানী যোনটো ভাপ হয় হেতু লগত at কিমান টেম্পারেচার 1273 কেলভিন এটো রিঅ্যাকশন পৰা মুখস্থ ৰাখিবা হা in presence of নিকেলৰ প্ৰেজেন্সত নিকেলটো ক্যাটালিস্ট হিচাপে ফর্ম ইউজ কৰা হয় টু ফর্ম কি ফর্ম কৰে জানানে কার্বন মনোক্সাইড CO and হাইড্রোজেন গ্যাস আৰু এই ৰিঅ্যাকশনটো ইউজ কৰা হয় ইন্ডাস্ট্রিয়াল প্ৰিপাৰেচন অফ হাইড্ৰোজেন গ্যাস ফ্যাক্টৰীত কেনেকৈ বনোৱা হয় এটো ৰিঅ্যাকশনৰ পৰা বনোৱা হয় this reaction is used in industrial preparation of hydrogen gas ৰিঅ্যাকশনটো যদি মই লিখি দিও মিথেন কিহৰ লগত পানী লিখিম কাৰণ ভাপটো আলটিমেটলি পানী হয় ন নিকেলৰ উপস্থিতিত আৰু তাপ দিয়া হয় তেতিয়া বনে কার্বন মনোক্সাইড আৰু হাইড্ৰোজেন এই হাইড্ৰোজেনটো ইন্ডাস্ট্রিত মানে প্ৰস্তুত কৰা হয় এটা ব্যালেন্স কৰিব চোৱা ব্যালেন্স হৈ আছে নে হাইড্ৰোজেন এফালে আছে 4টা 2টা 6টা এফালে আছে 2টা 3 দি দিও 6টা বনি গল কার্বন এটা অক্সিজেন এটা মিলি আছে ৰিঅ্যাকশন মনত ৰাখিবা ঠিক আছে নেক্সট আৰু এটা ৰিঅ্যাকশন জাস্ট এটো লাস্ট আৰু মিনিট নেক্সট ৰিঅ্যাকশনটো হল এৰোমেটাইজেশন মানে এৰোমেটিক কম্পাউন্ড বনোৱা এৰোমেটাইজেশন মানে তুমি এলিফেটিক কম্পাউন্ড মানে ষ্টেট চেঞ্জ বিলাক মানে এলকেনৰ পৰা তুমি বনাইছা এৰোমেটিক কম্পাউন্ড কেনেকে বনে জানানে ফার্স্ট হ'ব ক্যাটালিস্ট হিচাপে ইয়াত কি ইউজ কৰা হয় ক্যাটালিস্ট হিচাপে ইউজ কৰা হয় ভেনেডিয়াম অক্সাইড পুৰা মুখস্থ ৰাখিবা এইবিলাক পৰীক্ষাত আহিব পাৰে মানে ভেনেডিয়াম অক্সাইড হয় ইউজ কৰা হয় মলিবডেনাম অক্সাইড MOLI মলিবডেনাম DENUM অক্সাইড और ইউজ কৰা হয় ক্রোমিয়াম অক্সাইড এই তিনটা পুৰা মনত ৰাখিবা আৰু সিম্বল কেটা মনত ৰাখিবা ভেনেডিয়াম অক্সাইড এটো হ'ব V2O5 এটো হ'ব MO2O3 আৰু ক্রোমিয়াম অক্সাইড হ'ব Cr2O3 ক্যাটালিস্ট হিচাপে এই তিনটা ভিতৰত এটা ইউজ কৰা হয় সেকেন্ড থিং হাই টেম্পারেচার এন্ড প্রেসার
হাই টেম্পারেচাৰত দিয়া হয় ৰিয়েকশ্যনটো, 3 নম্বৰতে হাই প্ৰেচাৰত দিয়া হয়। ঠিক আছে, এটা মই এক্সাম্পল দেখাই দিওঁ। এটা এক্সাম্পল ধৰা এনেকে আছে, CH3 CH2 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 তাৰপিছত CH2 এইটো CH3 হ'ব। ঠিক আছে, এইটো এনেকে আছে। এইটো কি হ'ল, এইটো ষ্ট্ৰেট চেইন, মানে এইটো আল্টিমেটলি এনেকে লিখি দিব পাৰো আমি চি 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 6টা কাৰ্বন। এই বস্তুটোৱে আমি এনেকে লিখিছো। ঠিক আছে, এইটো একো নহয়, এইটোৱে হয়, এইটো এটা এলকেনে হয়। কি হয় এইটো, হেক্সেন। ঠিক আছে, এইটো যদি আমি এলিচাইক্লিক বনাব লাগে, মানে চাইক্লিক কম্পাউণ্ড বনাব লাগে, আমি কি কৰিম, চাইক্লিক কম্পাউণ্ড ডাইৰেক্ট বনি নাযায়, এৰমেটিক কম্পাউণ্ড বনিব। এৰমেটিক মানে বেনজিন টাইপ। এই হেক্সেনটোৰ পৰা আমি বেনজিন বনাব পাৰো। এইটো বেনজিন কেনেকে বনিব, আমি দিব লাগিব কেটালিষ্ট। কি হয়, Cr2O3 নহলে V2O5 নহলে MO2O3। হাই টেম্পাৰেচাৰ, এইটো পাৰ্টিকুলাৰ ৰিয়েকশ্যনৰ ক্ষেত্ৰত টেম্পাৰেচাৰ ইউজ কৰা হয় 773 কেলভিন, আৰু প্ৰেচাৰ ইউজ কৰা হয় 10 পৰা 20 এটমস্ফিয়াৰ। ঠিক আছে, এইটো ৰিয়েকশ্যন মনত ৰাখিবা। এলকেন ইমানখিনিলৈকে আছিলে, জাষ্ট মুখস্থ কৰিবলগীয়া বস্তু বেছি দিছো আজি, সেইটো কাৰণে মই ইমান বুজাইও থকা নাই। জাষ্ট তোমালোকে লিখি ৰাখিবা আৰু পৰীক্ষাৰ আগত মুখস্থ কৰিবা খালি। আৰু ৰিয়েকশ্যন বিলাক মনত ৰাখিবা হা, ক্লাছ 12ত বহুত দৰকাৰ হ'ব ৰিয়েকশ্যন বিলাক। কাৰোবাৰ কিবা ডাউট আছে যদি ক'ব পাৰা।